ওম নমো ভগবতে বাসুদেবায়। বাসুদেৱনী দতি হাসি সাক্ষাতে বিদিত ভৈলায়াহি তুমি হে পুৰুষ প্ৰকৃতু তু কৰি পৰ সমস্তে জীৱৰ বুদ্ধি সাক্ষী কেৱল আনন্দ অনুভৱ স্বৰূপ সুখৰ সাগৰ দেৱ ঈশ্বৰ। ধ্ৰুৱৰ প্ৰত্যাৱৰ্তন দ্বিতীয় ভাগ ছবি। ৰামেহি মতে নগৰৰ বাজ হয়ানি পবৰ দিব উপবনে প্ৰৱেশিলা ধ্ৰুৱ আশা শুনি পাই দেৱ দিব মানকাই বিদুৰতে নিপতি দেখিলা জাম্পদিয়া ৰথৰ হন্তে আগ বাহিলৰন্তে ধ্ৰুৱ কষাৱতী ধৰিলন্ত্ৰ বদনে বদন চুমি নাখায় মস্তক শুঙি সুধি ঘনী চাখতে জিলন্ত্ৰ কৃষ্ণৰ চৰণ চুই আশী আশা শুদ্ধ হৈ এৰাই আশা সংসাৰৰ বন্ধ প্ৰেমে পুলকিত তনু আলিঙ্গিয়া পুনু পুনু হৰি শেকৰ অন্তশীৰ ঘান আলিঙ্গিয়া কৌতূহলে দুয়ো নয়নৰ জলে তিয়ালন্ত ধ্ৰুৱৰ শৰীৰ কিবা কৰি বন্তৱাৰ আনন্দৰ নাহি পাৰ কীত কীত ভৈলা মহাবীৰ ধ্ৰুৱে পাছে অৱনতে নিপতিৰ চৰণতে দণ্ডৱতে পৰি প্ৰণামিল উঠ উঠ বাপু বুলি আশা সিয়া কোলে তুলি মাথে হস্ত্ৰ দিয়া
শিল পাছে ধুবে জানু শিৰে সুৰুচি সুনীতি দুইৰে চৰণত পৰি প্ৰণামিল মহন্তৰ অজ্ঞগণি ভকতৰ শিৰোমণি পূৰ্ব দুখ গুণনে দেখিল উঠ উঠ পুত্ৰ বুলি সুৰুচিয়ে কুলে তুলি সাৱটি ধৰিলা গলা বান্ধি দুয়ো নয়নিৰে তিয়ালন্ত সখৰিৰে স্নেহ বন্ধে মকম কি কান্দি পৰিবে সুৰুচিৰ যেন সতীনীৰ পুত্ৰ হেন এৰি খাৱাছিলহি ধৈয়ত সম্পত্তি ধুবক পাই শিশব কপট নাই আপোনাৰ পুত্ৰ যেন মত যিটো মাধৱৰ পাৱে আৰাধিয়া ভক্তি ভাবে কৰিলে কবিশ্বৰ সাক্ষাৎ হৰি বৈষ্ণৱ হৈলা যাৰ ইতি নিভুৱনে বাৰ কোন বৈষ্ণৱ হৈবে একতাত্ৰ নানা দিশ দিশান্তৰ নদী ছয় নিৰন্তৰ যেন সবে সমুদ্ৰ কজাই সেইভাৱে পুৰুষৰ হৰি তৃষ্ণ ভৈলা যাৰ তিনি জগতে বৈশ্ৰহই শুনা সামাজিক যত ইটো মহাভাগৱত জানা সবে শাস্ত্ৰৰ নিৰ্ণয় যাতে তুষ্ট দামোদৰ তাতে তুষ্ট চৰাচৰ আত কিছু নকৰা সংশয় হেন জানি সৰ্বখনে কৃষ্ণৰ চৰণ মনে কৰা সবে একান্ত ভকতি শ্ৰী বিষ্ণু ভাৰতী ভনে হৰি বোলা ঘনে ঘনে আন একো মতে নাই গতি হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ধ্ৰুৱ যেতিয়া অহা গম পাইছে নগৰলৈ স্বৰে যেতিয়া দুটাই খবৰ দিছে তেতিয়া উত্তানপাত ৰজা নগৰবাহী হৈ সকলো প্ৰজাবৰ্গৰ লগত ওলাই পেলাই গৈছেগৈ
দিব্য উপবনত প্ৰৱেশ কৰিছে। তেতিয়া ধ্ৰুৱক আঁতৰৰ পৰা ৰজাই দেখা পাইছে দিব্য কায়। বিদূৰতে দেখি যে ৰথৰ পৰা ৰজা জাপ মাৰি নামি ধ্ৰুৱক দুই হাতে আঁকোৱালি ধৰিছে আৰু মুখেৰে চুমা দিছে আৰু নাকেৰে মস্তক শুঙিছে আৰু দীৰ্ঘস্বৰে নিশ্বাস ত্যাজিছে দুখৰ। কৃষ্ণৰ চৰণ চুই ধ্ৰুৱ যে আহিছে তেওঁ শুদ্ধ হৈ আছে বুলি ৰজাই মনত বৰ আনন্দ পাইছে আৰু কৰ্মবন্ধ ধ্ৰুৱই এইবিলাকৰ পৰা এৰাই যাব। ৰজাৰ প্ৰেমত পুলকিত হৈ ধ্ৰুৱক পুনঃ আঁকোৱালি ধৰিছে আৰু শিৰত ঘ্ৰাণ দিছে। ধ্ৰুৱক আঁকোৱালি আনন্দত দুয়ো চকুৰ পৰা ধাৰাসাৰে চকু পানী ওলাইছে আৰু ধ্ৰুৱৰ শৰীৰ তিতি গৈছে। কোনো আনন্দৰ পাৰ নাইকিয়া হৈ গৈছে, ইমান ভাল পাইছে। আৰু নিপতিৰ চৰণত পৰি পেলাই ধ্ৰুৱই প্ৰণাম জনাইছে। তেতিয়া ৰজাই উঠা বুলি কৈ আশ্বাসবাণী কৈ কোলাত লৈ হস্তেৰে শিৰত প্ৰশংসা কৰিছে। আৰু ধ্ৰুৱে সুৰুচি আৰু সুনীতিক দুইজন মাতৃৰ চৰণত পৰি সেৱা জনাইছে যে মহন্তৰ এয়া নিয়ম যে পূৰ্বৰ দোষগুণ ধ্ৰুৱৰ মনত নাই আৰু সুৰুচিও এই মনত বেয়া ভাৱবিলাক নাই। তেতিয়া সুৰুচিয়ে উঠা বুলি কৈ কোলাত লৈছে আৰু ডিঙিত সাৱটি ধৰি কান্দিছে। দুই নয়নৰ পৰা পানী ওলাইছে। পূৰ্বৰ যিবিলাক দোষ আছিলে সুৰুচিয়ে এইবিলাক একো মনত ভবা নাই, নিজৰ সন্তানৰ দৰে হৃদয়ত আঁকোৱালি লৈছে, নিজৰ পুত্ৰৰ দৰে। যে মাধৱত ভক্তিভাৱে যি একাগ্ৰচিতে সেৱা ভক্তি কৰে তেখেতৰ যি ধ্ৰুৱে সাক্ষাৎ ঈশ্বৰক দৰ্শন কৰি আহিছে। যে হৰি যেতিয়া বৈশ্য হয় এই জগতত একো বৈশ্য হ'বলৈ একো বাকী নাথাকে। স্বৰ্গ মৰ্ত্য পাতাল সকলো শান্তি হয়। যে যিমানবিলাক দেহ দিশান্তৰ নদ নদীবিলাক আহি পেলাই সকলো সাগৰতে পৰে, ঠিক সেইভাৱে পুৰুষৰো হৰি যেতিয়া তুষ্ট হয় তেতিয়া স্বৰ্গ মৰ্ত্য পাতাল ইয়াত একো বাকী নাথাকে, সকলো সন্তুষ্ট হয়। যে ঈশ্বৰ কৃষ্ণৰ নাম আমি সদায় শুনিব লাগে। যে যেতিয়া দামোদৰ সন্তুষ্ট হৈ ইয়াত এই বিশ্ব চৰাচৰ তুষ্ট থাকিবলৈ একো বাকী নাথাকে। সেইকাৰণে সৰ্বক্ষণে ঈশ্বৰ কৃষ্ণৰ চৰণত আশ্ৰয় হৈ একান্ত মনেৰে তেখেত সদায় শৰণাপন্ন হৈ আমি ভক্তি কৰিব লাগে। তেতিয়া এই মায়া বন্ধনৰ পৰা সহজে মুক্তি সাধন কৰিব পাৰি। নামে ভক্তি ভৰিলে প্ৰেম উপজয়, স্নেহে মগ্ন হৈ মন, তাহাৰ হৃদয় নচাৰন্ত হৰি, সেহি নৰ নাৰায়ণ। জয় পৰাজয় মৃত্যু দৈৱৰ ঘটন, যথা ধৰ্ম তথা জয় বেদৰ বচন। যে জন্ম মৃত্যু এইবিলাক আমাৰ কৰ্ম বাসনাৰ ওপৰতে হয় জয় পৰাজয়। যে য'ত ধৰ্ম থাকিব ত'তেই জয় হ'ব। পঞ্চপাণ্ডৱ সত্যত থকাৰ কাৰণে কৌৰৱ কুল সকলোৱে ধ্বংস হ'ল, তেওঁলোকে লাষ্ট টাইম তেওঁলোকৰ জয় হ'ল। বিবাহ জনম মৃত্যু যথা যায় মতে, সময় আপুনি সবে যায় সেই পথে। জন্ম বিবাহ আৰু মৃত্যু জীৱ যলৈকে নাযাওক এই তিনিটা বস্তু কেতিয়াও নেৰে। কোনোবাই ছোৱালী বিচাৰি হাবাথুৰি খাই ফুৰে ল'ৰাৰ কাৰণে, আৰু ছোৱালীৰ কাৰণেও হাবাথুৰি খায়। ইয়াত হাবাথুৰি কোনো প্ৰয়োজন নাই। যেতিয়া সময়হে উপস্থিত হ'ব
ই নিজে নিজেই আহি পেলাই ঘৰতে আহি উপস্থিত হ'ব। সেইকাৰণে ঈশ্বৰ সিদ্ধি তেখেতক বিশ্বাস কৰিলেই গৰাকীয়ে দয়া কৰে। সময়ত বস্তুবিলাক আহি দেখা দিয়েহি। ঠিক এই মাধ্যমে আগবাঢ়িলে উত্তম হয়। ইমানতে খবৰ চৰ সেয়া জনাই আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ হৰি হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ।